ডিব্ৰুগড়ত অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ উপস্থিতিত ৰাভা দিৱস উদযাপন। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ৰাভা দিৱস। ডিব্ৰুগড়ত সাহিত্য সভাৰ আকাশ উপ সমিতিৰ সৌজন্যত চিফুঙৰ ব্যৱস্থাপনাত মানকটা শতদল শাখা সাহিত্য সভাৰ জৰিয়তে পুৱাৰ ভাগৰে পৰা উদযাপন কৰা ৰাভা দিৱসত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি বসন্ত গোস্বামীৰ লগতে সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধিবৰ্গ। বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী কুশল কোঁৱৰে আঁত ধৰা অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি বসন্ত গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠান শুভাৰম্ভ কৰে। অসম সাহিত্য সভাৰ ডিব্ৰুগড় শাখা সাহিত্য সভাৰ প্ৰতিনিধি, মানকটা শতদল শাখা সাহিত্য সভাৰ প্ৰতিনিধিসকলৰ লগতে ৰাজ্যৰ ভিন্ন স্থানৰ লগতে ৰাজ্যৰ ভিন্নগৰাকী বিশিষ্ট অতিথি তথা লেখক লেখিকাৰ কবিতা, গীত, মাত, আলোচনাৰ মাজেদি উদযাপন কৰা এই বিশেষ অনুষ্ঠানত বিষ্ণু ৰাভাৰ জীৱনশৈলী আৰু আজিৰ সমাজৰ প্ৰেক্ষাপটত বক্তব্য দাঙি ধৰে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে। আজি বিষ্ণু ৰাভাৰ দিৱসৰ প্ৰথম কাৰ্যসূচীটো মানকাটা শতদল সাহিত্য সভাই আয়োজন কৰা এই দিৱসত মই সহযোগ কৰিবলৈ পাই লাভ কৰিছোঁ পৰম আনন্দ। এখন শাখা সভাই কৰিব নোৱাৰা কাম যে একো নাই, মানকটা শতদল শাখা সাহিত্য সভাই এক বিদ্যায়তনিক আৰু এটা শিল্পীসুলভ পৰিৱেশৰ মাজত কুশল কোঁৱৰদেৱৰ এই চিফুং ইনত সকলো সমবেত হৈ আজি যি কাৰ্যসূচী ৰূপায়ণ কৰিলে এইটো সঁচাকৈয়ে বৰ আন্তৰিকতাৰে কৰিছে। মই ভাবিছোঁ এই বাণীটো আমাৰ পৰৱৰ্তী কালৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলৰ ওচৰলৈও যাব লাগে। আৰু এই সুযোগতে মই এটা কথা ক'ব খুজিছোঁ যে অসম সাহিত্য সভাই আমাৰ ক্লাছ 8ৰ পৰা 10লৈকে এই শিশুসকলক মানসিকভাৱে স্বাস্থ্যৱান কৰি তুলিবৰ কাৰণে আমি কিছুমান কাৰ্যসূচী লৈছোঁ। আৰু আজি মানকটা সাহিত্য সভায়ো তেনেকুৱা কাৰ্যসূচী লওক, অসমৰ সকলোৱে লওক, তেতিয়াহে আমাৰ শিশুসকলৰ যিটো ভৱিষ্যত, এই ভৱিষ্যতটো সৰ্বতো দিশৰে স্বাস্থ্যই হওক, চিন্তাৰ স্বাস্থ্য হওক, মগজুৰ স্বাস্থ্য হওক, সকলো সংৰক্ষিত হ'ব। বিষ্ণু ৰাভাৰ জীৱনে আমাক মানসিকভাৱে স্বাস্থ্যৱান কৰাৰ লগতে আমাক অসমীয়া জাতীয়তাবাদৰ কথা, অসমীয়া জাতীয়তাবাদৰ মাজেদি ভাৰতীয় মহাজাতীয়তাবাদৰ কথা, ভাৰতীয় মহাজাতীয়বাদীৰ মাজেদি আমি বিশ্ব মানৱতাৰ কথাও অসমৰ শিশুৱে সময়ত ভাবিব লাগিব। আৰু তেনে এটা পৰিৱেশ মানকটা শাখা সাহিত্য সভাত হ'ব বুলি মই অনুভৱ কৰিছোঁ। আৰু এতিয়া মই মাৰ্ঘেৰিটালৈ যামগৈ। মই ইমানতে মই যিখিনি ক'বলগীয়া কথা আছে মই সামৰিছোঁ। হ'ব। নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য।